নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকক প্ৰায় 32,000 প্লাছ পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে মাথো 10 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ মাহিলী দৰমহাও যথেষ্ট ভাল, আপোনালোকে চাব পাৰে 30,000ৰ পৰা আপোনালোকক মাহিলী দৰমহা দিয়া হ'ব। আৰু এই পদমৰ বাবে আপোনালোকে অনলাইন যোগে আপোনালোকে আবেদন কৰিব লাগিব। আৰু আপোনালোকৰ কেতিয়াৰ পৰা এই পদমৰ অনলাইন আবেদন আৰম্ভ হ'ব, কি পদ আপোনালোকৰ মুকলি কৰা হৈছে আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো মাথো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ ইণ্ডিয়ান ৰেলৱে ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আপোনালোকৰ গ্ৰুপ ডিৰ ভেকেঞ্চি ইতিমধ্যে আপোনালোকক মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকে চাব পাৰে টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 32,000 প্লাছ আপোনালোকৰ ভেকেঞ্চি মুকলি কৰা হ'ব আপোনালোকৰ গ্ৰুপ ডিৰ কাৰণে। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে 18 বছৰৰ পৰা আপোনালোকে 34 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। আৰু লগতে এই যি ৰিলেকশ্যন থাকিব আপোনালোকৰ SC ST হ'লে আপোনালোকৰ 5 বছৰ, OBC হ'লে আপোনালোকৰ 3 বছৰ। আৰু আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব আপোনালোকৰ 18,000 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু এই পদমৰ বাবে আপোনালোকৰ অনলাইন আবেদন কৰিব লাগিব। আৰু অনলাইন এপ্লাই আৰম্ভ হ'ব আপোনালোকে চাব পাৰে 23 জানুৱাৰী 2025ৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈ যাব। আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকে চাব 22 ফেব্ৰুৱাৰীলৈকে আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজ ৰখা হৈছে আপোনালোকে চাব পাৰে জেনেৰেল আৰু OBC কেটেগৰী হ'লে আপোনালোকে 500 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব, যিটো আপোনালোকৰ 400 টকা আপোনালোকৰ এক্সামৰ পিছত আপোনালোকক ঘূৰাই দিয়া হ'ব। আৰু আপোনালোকে ফিমেল SC ST হ'লে আপোনালোকে 250 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু আপোনালোকৰ কোৱালিফিকেশ্যন বিচৰা হৈছে আপোনালোকৰ পোষ্ট ৱাইজ আপোনালোকৰ কোৱালিফিকেশ্যন আপোনালোকৰ বিচৰা হ'ব, যিহেতু এতিয়ালৈকে আপোনালোকৰ ফুল নটিফিকেশ্যনখন অহা নাই। আহিলে আপোনালোকে গম পাই যাব আপোনালোকৰ মাথো হয়তো 10 পাছৰ পৰাই আপোনালোকৰ পোষ্ট আপোনালোকৰ মুকলি কৰা হ'ব। এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।